এইবাৰ চৰকাৰী কৰ্মচাৰী, শিক্ষক লগতে অনাশিক্ষক কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে গুৰুত্বপূৰ্ণ আপডেট আহিছে। বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা শেহতীয়াভাৱে এখন পত্ৰ প্ৰেৰণ কৰা হৈছে, য'ত কৰ্মচাৰী পেঞ্চনাৰ সকলৰ বাবে ডাঙৰ খবৰ আহিছে। ইপিনে ৰাজ্যৰ প্ৰতিজন কৰ্মচাৰীক OPS প্ৰদান সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে শেহতীয়াভাৱে আলোচনা হৈছে আৰু ইতিবাচক সঁহাৰি জনাইছে মুখ্যমন্ত্ৰী মহোদয়। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা ইউনিফাইড পেঞ্চন আঁচনি UPSৰ অধীনত বিকল্প ব্যৱহাৰৰ বাবে কাট অফ তাৰিখ বৃদ্ধি কৰিছে আৰু যোগ্য কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি UPS ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে 24 জানুৱাৰী 2025 তাৰিখে নটিফিকেশ্যনৰ দ্বাৰা অৱগত কৰিছিল আৰু এই কাঠামো কাৰ্যকৰী কৰিবলৈ পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষই PFRDA 2025 চনৰ 19 মাৰ্চত PFRDA NPSৰ অধীনত ইউনিফাইড পেঞ্চন আঁচনি কাৰ্যকৰীকৰণ নিয়মাৱলী 2025ক অৱগত কৰে। নিয়ম অনুসৰি যোগ্য বৰ্তমানৰ কৰ্মচাৰী, অতীতৰ অৱসৰপ্ৰাপ্ত আৰু মৃত অতীতৰ অৱসৰপ্ৰাপ্তসকলৰ আইনীভাৱে বিবাহিত পত্নীক 3 মাহৰ সময়সীমা অৰ্থাৎ 25 চনৰ 30 জুনলৈকে আঁচনিৰ অধীনত নিজৰ বিকল্প বাছনি কৰাৰ বাবে সময়সীমা দিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত কাট অফ ডেট বৃদ্ধিৰ বাবে অনুৰোধ জনোৱা হৈছিল আৰু সেয়েহে বৰ্তমান UPS বাছনি কৰাৰ কাট অফ তাৰিখ 30 ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰিছে। 30 ছেপ্টেম্বৰলৈকে যিসকলে UPSলৈ যাব বিচাৰিব তেওঁলোকে এই আঁচনিখন বাছনি কৰিব পাৰিব। ইপিনে অসমৰ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। শেহতীয়াভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ প্ৰতিনিধি দলে 19 জুন তাৰিখে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে আৰু আলোচনাত OPS পুনৰ প্ৰতিষ্ঠা কৰা, OPS পুনৰ বলবৎ নোহোৱালৈকে UPS আঁচনিৰ ক্ষেত্ৰত OPSৰ দৰে সুবিধা যেনে কৰ্মচাৰীৰ পৰা কৰ্তন কৰা 10% ধন সুদসহ ঘূৰাই দিয়া, UPSত দৰমহা সংশোধনী আইনৰ দ্বাৰা মাহিলী পেঞ্চন সংশোধন কৰা, OPS NPSৰ দৰে গ্ৰেচুইটি DCRG প্ৰদান কৰা আৰু CPFৰ সুবিধা প্ৰদান কৰা, স্বামী বা পত্নীৰ উপৰিও দিব্যাংগ সন্তান, বৃদ্ধ পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীক পৰিয়াল পেঞ্চন প্ৰদান কৰা, উক্ত বিষয়সমূহৰ প্ৰায়বোৰতে মুখ্যমন্ত্ৰী মহোদয়ে ইতিবাচক সঁহাৰি জনাইছে। সেয়েহে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে OPS নহ'লেও UPSতে OPSৰ সমপৰ্যায়ৰ সা সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ইপিনে আলোচনাত 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা আৰু পৰৱৰ্তী সময়ত নিযুক্ত শিক্ষক কৰ্মচাৰীৰ OPS প্ৰদানৰ অধিসূচনা অতি সোনকালে প্ৰকাশ কৰাৰ আশ্বাস দিছে আৰু ইয়াৰ উপৰিও বৰ্তমান প্ৰদান কৰি থকা প্ৰভিজনেল DCRGত 10% ধন কৰ্তন প্ৰসংগ আলোচনা কৰা হয় আৰু এই ধন ঘূৰাই দিয়াৰ লগতে ফাইনেল DCRG প্ৰদানৰ দাবীক বিত্ত বিভাগৰ সৈতে শীঘ্ৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।